আপোনাৰ লগত কথা এটা পাতিব লগা আছিলে। কোৱা আকৌ কি কথা? মানে আমাৰ ছোৱালী ৰূপালীৰ বিয়াৰ কথা। ৰূপালীৰ বিয়া? এইবোৰ কি কৈছা? ৰূপালীৰ এতিয়া বয়সনো কিমান হৈছে? পঢ়া শুনা কৰি আছে, ডিগ্ৰীটো শেষ হোৱাই নাই এতিয়ালৈকে। ইমান সোনকালে তাইৰ বিয়াৰ কথা তুমি কিয় চিন্তা কৰিছা? সকলো কথা আপোনাক ইমানকে বুজাই ক'ব লাগেনে? আপুনি দেখোন জানেই আমাৰ ছোৱালীজনীৰ গাৰ ৰংটো ইমান উজ্জ্বল নহয়। বয়সটো অলপ কম হৈ থাকোঁতে দুই এজন ভাল ল'ৰা ওলাব পাৰে। বয়সটো বাঢ়ি গ'লে তাইৰ কাৰণে ভাল ল'ৰা আমি বিচাৰি নাপাম আৰু। তুমি তাইৰ গাৰ ৰঙৰ কাৰণে ইমান চিন্তা কিয় কৰা? গোটেই পৃথিৱীখনত অকল আমাৰ ছোৱালীজনীৰ ৰঙে এনেকুৱা নহয় নহয়। আমাৰ ছোৱালী ৰূপালী সকলো ফালৰ পৰাই বহুত ভাল, মাত্ৰ যেনিবা তাইৰ গাৰ ৰংটো ইমান উজ্জ্বল নহয়। আৰু তোমাক যেতিয়া মই বিয়া পাতিছিলো তোমাৰ ৰংটো দেখোন অলপ ক'লাই আছিলে, এতিয়া যেনিবা আগতকৈ অলপ উজ্জ্বল হৈছে। মই দেখোন তোমাক তেনেকৈয়ে পচন্দ কৰিছিলো। তাইৰ গাৰ ৰংটো মোৰ দৰে হোৱা হ'লেও মোৰ ইমান চিন্তা নহ'ল হ'লে। কিয় জানো আমাৰ ছোৱালীজনীক ভগৱানে ইমান ক'লা কৰি জন্ম দিলে। তুমি অলপ বেছিকৈ চিন্তা কৰা, বাদ দিয়াচোন সেইবোৰ। বাদ দিলে নহ'ব নহয়, মই তাইৰ মাক হয়, মইতো তাইৰ কথা চিন্তা কৰিবই লাগিব। মানিছো আমাৰ ছোৱালীজনী গুণৰ ক্ষেত্ৰত বাকী 10জনী ছোৱালীতকৈ বহুত ওপৰত, কিন্তু প্ৰথমে মানুহে চেহেৰাটোহে চাই, তাৰ পিছত গুণৰ কথা আহে। মই সেইবোৰ একো নাজানো। মুঠতে আপুনি তাইৰ কাৰণে ল'ৰা বিচাৰিবলৈ আৰম্ভ কৰক। তাইক বিয়া দিব পাৰিলেহে মোৰ চিন্তা কমিব। কিন্তু তাই দেখোন এতিয়া পঢ়িয়ে আছে। পঢ়া শুনাৰ কথা বাদ দিয়ক, ভাগ্যত থাকিলে বিয়াৰ পিছতো পঢ়িব পাৰিব। মা, দেউতা, মই টিউচন কৰাব যাওঁ। ৰূপালী, তই ওলালি? যা যা, সোনকালে গৈ সোনকালে ঘূৰি আহিবি। ৰূপালী, তোক মই কিমানবাৰ মনা কৰিব লাগে, এনেকুৱা পাতল ৰঙৰ কাপোৰবোৰ নিপিন্ধিবি। কিয় মা? পাতল ৰঙৰ কাপোৰ পিন্ধিলে কি হয়নো? মোৰ এনেকুৱা ৰঙৰ কাপোৰবোৰে ভাল লাগে আৰু গৰমত আৰামো লাগে। অকল তোৰ চকুত ভাল লাগিলেই নহ'ব নহয়, মানুহে ভাল দেখিব লাগিব তোক। এনেও গোটেইখনে কৈ থাকে তোমালোকৰ ছোৱালীজনী কিয় ইমান কোলা হ'ল। মইনো কি ক'ম আৰু, ভগৱানে তোক কোলা কৰিয়ে জন্ম দিলে। তোৰ গাৰ ৰংটোতো মই সলনি কৰিব নোৱাৰো। অন্ততঃ তইতো অলপ চেষ্টা কৰিব লাগে যাতে তোক দেখিবলৈ ভাল লাগক। আৰু মই তোক কেইবাদিনো ক'লো মচুৰ দাইল পিচি অলপ মুখে চুখে লগাবিচোন, কিজানিবা ৰংটো অলপ উজ্জ্বল হয়ে। মা, মোক ভগৱানে এনেকৈয়ে জন্ম দিলে, মইনো কি কৰিব পাৰিম? ইয়াত যদি মোৰ কিবা দুখ আছে? আৰু তুমি যে ইটো সিটো লগাব দিয়া, সেইবোৰ লগাই গাৰ ৰং সলনি কৰিব নোৱাৰি মা। আৰু ভগৱানে মোক যেনেকৈ বনাইছে মই তাতেই সন্তুষ্ট। মোৰ নিজৰে একো প্ৰব্লেম নাই যদি তুমি কিয় ইমান চিন্তা কৰা মা? তোৰনো কি সমস্যা হ'ব? তোৰ কাৰণে আমিহে চিন্তাত মৰিছো, সমস্যা আমাৰহে হৈছে। তোৰ এই গাৰ ৰংটোৰ কাৰণে ভাল এজন ল'ৰা বিচাৰি নাপাম তোৰ কাৰণে। ভাল ল'ৰা পোৱাটোতো বহুত দূৰৰ কথা। ভাল এখন ঘৰৰ ল'ৰাই তোৰ নিচিনা ছোৱালী বিয়া পাতিব নাহে। ল'ৰা লাগিলে যেনেকুৱাই হওক, তোৰ বিয়াখন দিব পাৰিলেহে মোৰ শান্তি হ'ব। তুমি অলপ বেছিকৈ কৈছা। চাবাচোন আমাৰ ছোৱালীজনীৰ কাৰণে কিমান ভাল ল'ৰা আহিব। দেউতা, মা, তোমালোকে অকল মোক বিয়া দিয়াৰ কথা কিয় চিন্তা কৰা? ছোৱালী হৈ জন্ম হ'লো কাৰণে মোক বিয়া দিয়াটোৱেই চবতকৈ ডাঙৰ কথা নেকি? মই এতিয়াই বিয়া নহওঁ মা। মোৰ পঢ়া এতিয়াও শেষ হোৱা নাই। মোৰ ভৱিষ্যতৰ কাৰণে বহুত সপোন আছে। ডাঙৰ কিবা কৰিবৰ মন মোৰ। মোক লৈ যাতে তোমালোক দুয়ো গৌৰৱ কৰিব পাৰা। এইবোৰ কথা চিনেমাতহে ভাল লাগে, বাস্তৱ জীৱনত এইবোৰ কথাৰ কোনো মূল্য নাই। ডাঙৰ কিবা কৰি আমালৈ গৌৰৱ কঢ়িয়াই অনাৰ কোনো প্ৰয়োজন নাই। যিকোনো এজন ল'ৰাই তোক বিয়া পাতিবলৈ পচন্দ কৰিলে আমি সৰগ ঢুকি পাম। মা, তাৰমানে মই তোমালোকৰ কাৰণে মাত্ৰ এটা বোজা হৈ আছো। ৰূপালী, তোৰ মাৰৰ কথাত ইমান মন নিদিবি। জানই নহয় তেওঁ যিটি কৈ থাকে, সেইবোৰ নুশুনিবি তই। তই যা, টিউচনলৈ দেৰি হৈছে নহয়। আৰু তুমিও বন্ধ কৰা এতিয়া, কিমান আৰু একেবোৰ কথাকে কৈ থাকিবা। মই যে কিয় এইবোৰ কৈ আছো সেইবোৰ এতিয়া বুজি নাপায়, পিছত সময়ত বুজিব। আৰে ৰূপালী, তোক ইয়াতে লগ পালো ভালেই হ'ল। দুদিন ধৰি তহঁতৰ ঘৰলৈ যোৱা নাই, তোক লগ পোৱা নাই, ইমান মনটো বেয়া লাগি আছিলে। পিংকি, ময়ো তহঁতৰ ঘৰলৈ যাম বুলিয়ে ভাবিছিলো। তই আমাৰ ঘৰলৈ যোৱা নাই যে কিবা বেয়া পালি নেকি মোক? হেই নাই নাই, তোক আকৌ কিয় বেয়া পাম মই? তোক লগ নাপালে দেখোন মোৰে মনটো বেয়া লাগি থাকে। আচলতে আমাৰ ঘৰলৈ আলহী আহিছিলে। তাই অকলে অকলে চব কাম কৰিব নোৱাৰে নহয়, সেইকাৰণে ময়ো ক'তো ওলাই যোৱা নাছিলো। আজিহে গৈছে আলহী, মই আজি সন্ধিয়া মানতে তহঁতৰ ঘৰলৈ গলো হ'লে। হয় নেকি? সেইটো কথা তাৰমানে। যাবি তেনেহ'লে সন্ধিয়ালৈ? ময়ো টিউচনটো কৰাই আহোঁগে। তোৰ পঢ়া শুনা কেনেকুৱা চলি আছে ৰূপালী? ডিগ্ৰীৰ ফাইনেল এক্সাম পালেহিয়ে নহয়। পঢ়া শুনা চলি আছে আৰু ইমানো ভাল নহয়। কিয়? ভালকে পঢ়িবি আকৌ। তই দেখোন গোটেইকেইটা ছেমিষ্টাৰতে টপ কৰিছ। ইউনিভাৰ্চিটিৰ ভিতৰত তই এটা ৰেংক পালে আমাৰো ভাল লাগিব। সেইবোৰ আশা মোৰ মনৰ পৰা নাইকিয়াই হৈ গ'ল পিংকি। মন চন ভাল নাই এইকেইদিন, পঢ়া শুনাত মনেই বহাব পৰা নাই। কিয়? কি হৈছে তোৰ? তইতো জানই পিংকি, মায়ে মোৰ গাৰ ৰংটোৰ কাৰণে কিমান চিন্তা কৰে। দুদিনমান ধৰি তেওঁৰ চিন্তা আৰু বেছিহে হৈছে। দেউতাক বাৰে বাৰে কৈ আছে মোৰ কাৰণে ল'ৰা চাবলৈ। মই কোলা হৈ জন্ম হ'লো কাৰণে মায়ে মোক ভালেই নাপায়। এনেকে নকবি। তোক জন্ম দিয়া মাৰজনীয়ে বাৰু তোক বেয়া পাবনে? মাৰ কথাবোৰ শুনিতো এনেকুৱাই লাগে পিংকি। এতিয়া ওলাই আহোঁতেও মোক জোৰ কৰি এযোৰ কাপোৰ পিন্ধাই পঠাইছে যাতে মোৰ গাৰ ৰংটো অলপ উজ্জ্বল দেখাও। তইতো জানই মই লাইট কালাৰৰ কাপোৰহে ভাল পাওঁ। তই নিজে ভাবি চাচোন, টিউচন কৰাবলৈ গ'লে এই ৰমক জমক কাপোৰ পিন্ধি গ'লে কেনেকুৱা লাগিব বাৰু? কিন্তু মায়ে সেইবোৰ নুবুজে। তেওঁৰ মতে কোনোবা ল'ৰাই যদি এনেকে মোক দেখি পচন্দ কৰে তেনেহ'লে লগালগ বিয়া পাতি দিব। তই সেইবোৰ কথাত মন নিদিবি ৰূপালী, তইতো পঢ়াত মনোযোগ দে। আৰু তোক ওচৰৰ পৰা চিনি পোৱা সকলোৱে জানে তোৰ মনটো কিমান ভাল। আনে যি কৈ থাকিব দে, তই সেইবোৰ মন নিদিবি।
বেলেগ মানুহে মোৰ কথা কিবা ক'লে মই সেইবোৰ এনেও মন নিদিওঁ। সৰুৰ পৰা কিমান শুনিলো, কলি কলি বুলি মোক সকলোৱে জোকায়। মই সেইবোৰ কেতিয়াও গাত লগোৱাই নাছিলো, কিন্তু মায়ে মোৰ গাৰ ৰংটোৰ কাৰণে চিন্তা কৰিলে মোৰ বৰ বেয়া লাগে অ। খুৰীও আচলতে তোৰ ভাল হোৱাটোৱে বিচাৰে। তেওঁলোকৰ এতিয়া বয়স হৈছে নহয়। তেতিয়াৰ দিনততো এজনী ছোৱালীক বিয়া দিব পৰাটোৱে চবতকৈ ডাঙৰ কথা আছিল, কিন্তু এতিয়া দিনকাল সলনি হ'ল। সকলো ক্ষেত্ৰতে ছোৱালীবোৰ আগবাঢ়ি গৈছে, আৰু তোৰ ওপৰত আমাৰ চবৰে বহুত আশা আছে। তই বহুত ভাল কিবা কৰিব পাৰিবি, মাত্ৰ মনটো ভাঙি নিদিবি। তোৰ লগত কথা পাতিলে বহুত সাহস পাওঁ পিংকি। নিজৰ ঘৰতে এইবোৰ কথা শুনি মই সঁচাকৈ বহুত ভাঙি পৰিছিলো। এতিয়া তোক লগ পাইহে মনটো অলপ পাতল লাগিছে। হ'ব দে ৰূপালী, এতিয়া মনটো ভাল কৰি টিউচন কৰাবলৈ যা। মই সন্ধিয়া আকৌ তোক লগ পাই আছো। ঠিক আছে পিংকি। আৰে চেনেহী দেখোন, আহা ভিতৰলৈ আহ। আজি ইমান দিনৰ মূৰত আমাৰ ঘৰলৈ কেনেকৈ আহিলি? বহচোন, ইয়াতে বহ। ইমান দিনৰ মূৰত যে তোক দেখিছো। আহিবলৈ সময়টোনো ক'ত পাওঁ? ঘৰ এখনত যে কিমান কাম থাকে তইতো জানই। সেইটো ঠিকেই কৈছ, ময়ো একেবাৰে সময় নাপাওঁ। পিছে খা খবৰ কি তোৰ, আৰু ঘৰৰ সকলোৱে ভালনে? ভগৱানে ৰাখিছে আৰু। তহঁতৰ? আমিও চলি আছো আৰু যেনে তেনে। পিছে তোৰ ছোৱালী ৰূপালী, তাই ক'ত আছে? তাই ঘৰতে আছিলে, টিউচন কৰাব গ'ল চাগে এতিয়া। মই আচলতে আজি দৰকাৰী কথা এটাৰ কাৰণেহে আহিছিলো। কি কথা চেনেহী, কচোন। মানে তহঁতৰ ৰূপালীৰ বিয়াৰ কথা ভাবিছ নেকি? ৰূপালীজনীৰ বিয়াৰ কাৰণে মোৰ বৰ চিন্তা হৈ আছে অ। আটাইতকৈ ইমান মন কাণ নিদিয়ে। তেওঁৰ মতে ছোৱালী এতিয়াও সৰু হৈ আছে, কিন্তু তইতো আমাৰ ৰূপালীক দেখিছই। বয়সটো কম হৈ থাকোঁতে যদি তাইৰ কাৰণে ভাল ল'ৰা এটা নাপাওঁ, পিছলৈনো আৰু ক'ত পাম বাৰু? তই ইমান চিন্তা কৰিব নালাগে, মই বিয়াৰ সম্বন্ধ এটা লৈ আহিছো। কি, আমাৰ ৰূপালীৰ কাৰণে? তহঁতৰ ৰূপালীৰ কাৰণে আকৌ। কৰ ল'ৰা, কি নাম তাৰ, ঘৰ ক'ত, আৰু ল'ৰাটোৱে কি কৰে? ৰ সকলো কৈ আছো, ইমান অধৈৰ্য কিয় হৈছ? অৱশ্যে ল'ৰাই কি কৰে কি নাই সেইবোৰ ইমান দৰকাৰো নাই। মুঠতে কিবা কৰি ছোৱালীজনী বিয়াখন দিব পাৰিলে যথেষ্ট হ'ব। ৰূপালীৰ ভাগ্যখন বহুত ভাল, ল'ৰাটো চৰকাৰী চাকৰিয়াল হয়। কি, এইবোৰ কি কৈছ তই চেনেহী? তই সঁচাই কৈছ নে? সঁচাকৈ কৈছো, চৰকাৰী চাকৰি কৰে ল'ৰাই। কিন্তু এটা কথা, ইয়াত আৰু কিন্তু চিন্তু কি আছে চেনেহী? চৰকাৰী চাকৰি কৰা ল'ৰা পাম বুলি ভবাই নাছিলো। সেইটো হয় বাৰু, ৰূপালীৰ নিচিনা কোলা ছোৱালীজনীৰ কাৰণে ইমান ভাল সম্বন্ধনো ক'ত আহিল হলে? পিছে ল'ৰাজনৰ বয়সটো অলপ বেছি, মূৰত চুলিও অলপ কমকে আছে যে অলপ বেছিয়ে বয়সীয়াল যেন লাগে। হ'ব সেইবোৰ একো নাই। মতা মানুহৰ বয়সৰ আৰু কি কথা আছেনো? তই সোনকালে কথাটো আগবঢ়াচোন। চেনেহী, তেওঁলোকে বাৰু আমাৰ ছোৱালীৰ গাৰ ৰংটোৰ কথা জানেনে? মই তেওঁলোকক কৈছো নহয়, তেওঁলোকৰ কোনো আপত্তি নাই। তেনেহলেতো আৰু কোনো সমস্যাই নাই। সোনকালে বিয়াখন পাতিবহে লাগে। পিছে তহঁতি অলপ খৰচ কৰিব লাগিব কিন্তু। জানই নহয়, চৰকাৰী চাকৰি কৰা ল'ৰা, বিয়াৰ কাৰণে ছোৱালী লাইন লাগি আছে। তাতে আকৌ আমাৰ ৰূপালীও দেখিবলৈ ক'লা মলা। সেইকাৰণে ল'ৰাই ঘৰৰ পৰা অলপ বস্তু ডিমাণ্ড কৰিছে। হয় নেকি? মই এইটো কথা আগতে ভাবিয়ে থৈছিলো। আমাৰ ছোৱালী যিহেতু দেখিবলৈ ক'লা, গতিকে আমিতো হ'ব লগা জোৱাই মন ৰাখিবৰ কাৰণে কিবা কিবি দিবই লাগিব। পিছে কি কি দিব লাগিব বুলি কৈছে তেওঁলোকে? বেছি একো নহয়, মাত্ৰ এখন গাড়ী, আৰু তেওঁলোকৰ ঘৰটো নতুনকে বনাই আছে যে সেইকাৰণে 4-5 লাখ মান টকাও দৰকাৰ আছিল বোলে। এইখিনি যদি যোগাৰ কৰি দিব পাৰো নহয়, তহঁতৰ ৰূপালী গোটেই জীৱনৰ কাৰণে ৰাজৰাণী হৈ থাকিব। হ'ব বাৰু চেনেহী, আমি কিবা কৰি যোগাৰ কৰিম। তই কথাটো আগবঢ়া। তেনেহলে আজিয়ে মই তেওঁলোকৰ কথাটো ক'ম। কাইলৈ দেওবাৰ নহয়, অফিচ বন্ধ। ল'ৰাজনক আহিবলৈ কম নহলে। ঠিক আছে, তেনেকুৱাই কৰিবি। আমিও ল'ৰাজনক চাই ল'ব পাৰিম। পিছে এটা কথা, তহঁতৰ ঘৰলৈ ৰূপালীৰ বান্ধৱী পিংকি যে তাই আহি থাকে নহয় প্ৰায়, তাই কিন্তু কাইলৈ আহিবলৈ মনা কৰিবি। জানই নহয়, বগী চগী ছোৱালী, ল'ৰাই যদি আকৌ ৰূপালীক থৈ তাইকে পচন্দ কৰে। চেনেহী, তই ঠিকেই কৈছ। মই বাৰু পিংকিক কাইলৈ আহিবলৈ মনা কৰিম। পংকজ, তই জোৰ কৰি মোক লৈ আহিলি হয়, কিন্তু মোৰ আহিবলৈ একেবাৰে মন নাছিলে। ছোৱালী চাবলৈ আহিছো, অকলে আহিবলৈ ভাল নালাগে নহয়, সেইকাৰণে তোকো লৈ আহিছো লগত। পিছে পংকজ, এটা কথা বুজি নাপালো, তোৰ দেখোন আগৰ ঘৈণীজনী ইমান ভাল আছিলে, দেখাই শুনাইও ধুনীয়াই আছিলে। এইগৰাকী দেখোন দেখাত ক'লা। তই ইমান ধুনীয়া ঘৈণীজনীক মাৰি মাৰি মাকৰ ঘৰলৈ পঠাই দিলি, আৰু এতিয়া এইগৰাকীক বিয়া পাতিব আহিছ যে? ছোৱালীজনী দেখাত অলপ ক'লা বুলি শুনিছিলো, কিন্তু ইমান যে ক'লা হ'ব ভবা নাছিলো। মোৰ আগৰ মানুহজনী সঁচাকৈয়ে বহুত ভাল আছিল দেখাত। এতিয়াই কলিজনীক দেখি ভাবিছো আগৰজনীকে ঘূৰাই আনো নেকি। আগৰজনী ঘৰৰ অৱস্থা পাতি ইমান ভাল নাছিল, সেইকাৰণে খেদি দিছিলো। নহলে তাইকে ঘূৰাই আন, এইখন বিয়া নাপাতিবি আৰু। ছোৱালীজনী ক'লা হল বুলি কি হ'ল? তাইৰ মাক বাপেকে বিয়াত বহুত বস্তু দিম বুলি কৈছে, গাড়ী এখন দিব, 5 লাখ টকাও দিব। বিয়াখন নাপাতিলে মোৰ বহুত লছ হৈ যাব, সেইকাৰণে ভাবিছো বিয়াখন পাতিয়ে লওঁ। বিয়াৰ এবছৰমান পিছত এইজনীক বুদ্ধি কৰি এৰি দিম আৰু। আপোনাৰ যদি আগত এগৰাকী পত্নী আছেই, তেনেহলে মোক আপুনি কিয় চাবলৈ আহিছে? টকাৰ লোভত আপুনি ইমান তললৈ যাব পাৰে? মোক আপুনি খেলাৰ বস্তু বুলি ভাবিছে নেকি? বিয়া পাতি এবছৰ ৰাখি আকৌ খেদি পঠাম বুলি কৈছে। কি হ'ল ৰূপালী, ইমান চিঞৰ বাখৰ কিয় কৰিছ? ওলাই যাওক, এতিয়া আমাৰ ঘৰৰ পৰা ওলাই যাওক। ৰূপালী, এয়া কেনেকুৱা ব্যৱহাৰ? তোক আমি এইবোৰ শিক্ষা দিছিলো নেকি? মা, তুমি একো নাজানা, এওঁলোকে কি প্লেন কৰি ইয়ালৈ আহিছে। ৰূপালী, তোৰ ভালৰ কথা চিন্তা কৰি মই চাকৰিয়াল ল'ৰা আনি দিছো, আৰু তই এয়া কি কৰিছ? নালাগে খুৰী, নালাগে মোক এনেকুৱা চাকৰিয়াল ল'ৰা।
চেনেহী বাইদেউ মই ইমান অপমান সহ্য নকৰিম কিন্তু ছোৱালীজনী ইমান বেয়া বুলি জনা হ'লে মই কেতিয়াও নাহিলো হ'লে ইমান কলিমলি ছোৱালী তাতে আকৌ কথা কি শুনিবা ৰূপালী ক্ষমা খোজ এখেতৰ পৰা মা এখেতৰ আগত এগৰাকী পত্নীও আছে তথাপিও এখেতে মোক বিয়া পাতিবলৈ আহিছে এতিয়াও ক'বানে মই এখেতক ক্ষমা খুজিব লাগে বুলি কি চেনেহী তইতো মোক কোৱা নাছিলি এখেতৰ যে আৰু এগৰাকী পত্নী আছে কিনো কম আৰু সেইবোৰ এখেতে প্ৰথম চাকৰি পাওঁতেই সেই ছোৱালীজনীৰ ঘৰৰ পৰা জোৰ জবস্তি কৰি আনলৈ বিয়া দিছিলে এতিয়া দুয়োৰে মন মিলা নাই কথা বতৰা অমিল হয় সেইকাৰণে দুয়ো বেলেগ বেলেগ হৈ গ'ল আৰু বেলেগ হোৱা বহুত বছৰ হ'ল সেইকাৰণে এইটো কথা তোক ক'ব লাগে বুলি মই ভবা নাছিলো এনেও তোৰ ছোৱালী ৰূপালী বহুত ক'লা বিয়া বাৰু নকৰোৱা ডেকা ল'ৰা এটা ক'ত পাব তাই কথাটো অৱশ্যে ঠিকেই কৈছ তই চেনেহী মা তুমি এনেকে কৈছা ৰূপালী কি হ'লনো এখেতৰ আৰু এগৰাকী পত্নী আছে বুলি তেওঁলোকতো আৰু একেলগে নাথাকে কেইগৰাকী বেলেগতহে থাকে একো নাই ৰূপালী এইখিনি এৰাধৰা কৰিবই লাগিব মা এখেতে মাত্ৰ টকাৰ লোভত মোক বিয়া পাতিব আহিছে বিয়াৰ পিছত এবছৰ ৰাখি মোক খেদি পঠোৱাৰ প্লেন এতিয়াই কৰিলে তোমাৰ যদি বিয়া হ'বৰ মন নাই তেন্তে কৈ দিয়া এই মিছা মিছা কথাবোৰ কিয় কৈ আছা ৰূপালী ইমান মিছা কথা ক'ব নাপায় এখেত কিমান ভাল মানুহ মই ভালকৈ জানো মা অন্ততঃ তুমি মোক বিশ্বাস কৰা ৰূপালী ইয়াতকে ভাল ল'ৰা তোৰ কাৰণে আমি আৰু ক'তো বিচাৰি নাপাওঁ এনেকুৱাখন নকৰিবিচোন তই এখেতে চৰকাৰী চাকৰি কৰে গোটেই জীৱনটো তই আৰামত পাৰ কৰিব পাৰিবি মা তুমিও যে এনেকে ক'বা মই ভবা নাছিলো কিন্তু আজি মই তোমাৰ কথা মানিব নোৱাৰিম বিয়াৰ পিছত যেতিয়া এখেতে মোক মাৰধৰ কৰিব মোক কষ্ট দিব তোমালোকৰ জানো কষ্ট নহ'ব সেইবোৰ একো নহয় ৰূপালী তই মিছাই চিন্তা কৰিছ তোমাৰ নিচিনা ক'লা ছোৱালী এজনীয়ে যে মোৰ নিচিনা ল'ৰা পাইছা তুমি ধন্য মানিব লাগে নিজকে মই ক'লা হ'ব পাৰো সেইবুলি মই মানুহ নহয় নেকি মই ক'লা হ'লো বুলি জানি শুনি মই জুইত জাপ দিম নেকি এনেকুৱা ছোৱালী মই মুঠেও নহয় পঢ়া শুনা কৰা এজনী মেচিয়ৰ ছোৱালী মই আপোনালোক দুয়োজন ভালে ভালে আমাৰ ঘৰৰ পৰা ওলাই যাওক নহ'লে কিন্তু কথা বেয়া হ'ব চেনেহী বাইদেউ আমি যাওঁ আপোনাৰ কাৰণে আজি বহুত লাজ পাব লগা হ'ল ময়ো যাওঁ চাম নহয় তই কেনেকুৱা ৰাজকুমাৰৰ লগত বিয়া হ তই এইবোৰ কি কৰিলি ৰূপালী আমাৰ মান সন্মান চব মাটিৰ লগত মিলাই দিলি মা সকলো জনাৰ পিছতো তুমি এনেকৈ কিয় কৈছা সেই মানুহজন একেবাৰে ভাল নাছিল মা ৰূপালী মই তোক উচিত শাস্তি দিম পঢ়া শুনা আছে বুলিয়েই তোৰ বৰ কথা আজিৰ পৰা চাম নহয় কেনেকৈ পঢ়া শুনা কৰ তোৰ পঢ়া শুনা কৰা আজিৰ পৰা একেবাৰে বন্ধ ঘৰৰ কাম বন কৰিবি আজিৰ পৰা ঘৰৰ চব কাম তই অকলে কৰিব লাগিব এই পঢ়া শুনাৰ ভূতটো মূৰৰ পৰা আঁতৰিলে তই ঠিক হৈ যাবি এনেকে নকবা মা সেনেকৈ নকৰিবা মোৰ ফাইনেল এক্সাম পালেহি কেইদিনমান আছে মাত্ৰ এতিয়া যদি মই নপঢ়ো মোৰ পৰীক্ষা বেয়া হ'ব মা নপঢ়াকৈয়ে তই পৰীক্ষা দিব লাগিব তেতিয়া পৰীক্ষাত ফেইল কৰিবি তেতিয়াহে তোৰ জ্ঞান ঘূৰি আহিব আজি যে তই ইমান ডাঙৰ এটা ভুল কৰিলি তেতিয়া তই বুজি পাবি মা মইতো তোমাৰে ছোৱালী মাত্ৰ মোৰ গাৰ ৰংটো ক'লা কাৰণে তুমি মোক এনেকুৱা কৰিবানে সেই ঘটনাটোৰ পিছৰ পৰা মাকে ৰূপালীক সঁচাকৈ একেবাৰে পঢ়িব নিদিয়া হ'ল ইটোৰ পাছত সিটো কাম দিয়েই থাকে যাতে তাই কোনো পধ্যেই পঢ়িবলৈ সময় উলিয়াব নোৱাৰে গোটেই দিনটো ইমানবোৰ কাম কৰাৰ পিছত ৰূপালী বহুত ভাগৰি পৰে তথাপিও তাইৰ মনোবল গোটাই ৰাতিয়েই পঢ়িবলৈ লয় ৰাতিপুৱা যেতিয়ালৈকে মাক নুঠে তেতিয়ালৈকে তাই পঢ়িয়ে থাকে তেনেকৈ অশেষ কষ্ট কৰি ৰূপালীয়ে ডিগ্ৰী ফাইনেল এক্সামটো দিলে আজি ৰিজাল্টৰ দিন পিংকি তই আহিলি তই চাগে মোৰ ৰিজাল্টৰ খবৰ লৈ আহিছ মোৰ শুনিবৰ অলপো ইচ্ছা নাই পিংকি মই জানো মই এইবাৰ পঢ়িবই নোৱাৰিলো মোৰ ৰিজাল্ট বহুত বেয়া হ'ব সঁচাকৈ ৰূপালী তোৰ ৰিজাল্ট এবাৰ ইমান বেয়া হৈছে আমি কোনেও ভবা নাছিলো তই যে ইমান বেয়া ৰিজাল্ট কৰিবি মই জানিছিলোৱে পিংকি মোৰ ৰিজাল্ট বহুত বেয়া হ'ব তই দেখোন গম পাৱেই চব ইচ্ছা কৰিও যে মই ভালকৈ পঢ়িব নোৱাৰিলো ৰাতিপুৱাই গম পালো আমাৰ আজি ৰিজাল্ট দিব বুলি কিন্তু মোৰ জানিবৰ অলপো ইচ্ছা নাই মোৰতো বাদ দে তোৰ ৰিজাল্ট কেনেকুৱা হ'ল পিংকি মোৰ ঠিকেই আছে আৰু ফাৰ্ষ্ট ক্লাছ আছে ইয়াতকৈ বেছি মই আশাও কৰা নাছিলো কংগ্ৰেচুলেশ্যনছ পিংকি তোৰ ৰিজাল্ট ভালেই হৈছে কিন্তু তোলৈহে বৰ বেয়া লাগিছে 5টা ছেমিষ্টাৰত ইমান ভাল ৰিজাল্ট কৰিলি 6th ছেমত তোৰ ইমান বেয়া হৈ গ'ল বাদ দে থ আৰু মই ভাল ৰিজাল্ট কৰিলেও নোৱাৰো কি কৰিব পাৰিলো হ'লে হ'ব দে পিংকি মোৰ গাটো অলপ ভাল লগা নাই মই ৰুমলৈ যাওঁ ৰুমলৈ গৈ কি কৰিবি অকলে অকলে কান্দিবি ন ঐ বেঙি ৰ আৰু এটা খবৰ শুনিছা আকৌ আৰু কি খবৰ পিংকি তই কেনেকে বিশ্বাস কৰিলি যে তোৰ ৰিজাল্ট বেয়া হ'ব তোৰ ৰিজাল্ট বহুত ভাল হৈছে ৰূপালী ধেমালি নকৰিবি পিংকি আগতে মই ধেমালি কৰিছিলো এতিয়া ধেমালি কৰা নাই সঁচা কথা কৈ আছো ভালকে কচোন পিংকি মোৰ ৰিজাল্ট কেনেকুৱা হ'ল তই ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হৈছ ৰূপালী নাই তই এইবোৰ এনেই কৈ আছ ন মোৰ মন ৰাখিবলৈ ইমান ডাঙৰ মিছা কথা কৈছ তোৰ নিজৰ ওপৰতে বিশ্বাস নাই নেকি অকণমানো মোৰ কথা বিশ্বাস নকৰ যদি তই নিজে চাই ল যা সঁচাকৈয়ে মই ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হৈছো পিংকি আকৌ এজনী সঁচাকৈয়ে আমাৰ ডিপাৰ্টমেণ্টৰ ছাৰ বাইদেউসকল যে ইমান ফূৰ্তি পাইছে নহয় মই বহুত কষ্ট কৰি পঢ়িছিলো পিংকি ভবাই নাছিলো ইমান যে ভাল হ'ব ৰিজাল্ট এতিয়া চাগে খুৰীও বৰ ভাল পাব তোক আৰু ইমান কাম বনৰ কথা কৈ নাথাকে গতিকে ৰূপালী মই যে তোক ইণ্টাৰভিউটোৰ কথা কৈছিলো
তাৰ কাৰণে এইকেইদিন ভালকে পঢ়। তই এই চাকৰিটো পাবিয়েই, মোৰ বিশ্বাস আছে। পিংকি, ইণ্টাৰভিউটো দিবলৈ মোৰ বহুত মন আছে, কিন্তু মায়ে যদি গম পায় মোৰ ৰিজাল্ট ইমান ভাল হৈছে, তেন্তে তই ভবাৰ নিচিনাকে মায়ে ফূৰ্তি নাপায়, উল্টা আৰু খংহে কৰিব। তেওঁ পঢ়া শুনাৰ মূল্য একেবাৰে বুজি নাপায় অ' পিংকি। তেওঁ এইটোহে বিচাৰি আছিল যাতে মই ফেইল কৰোঁ আৰু সোনকালে যিকোনো এজন মানুহ চাই মোক বিয়া দিব পাৰে। মোৰ ৰিজাল্টৰ কথা ভুলতো তই মাৰ আগত নকবি পিংকি। আচৰিত মানিছো ৰূপালী, মোৰ মা হোৱা হ'লে কিমান যে ফূৰ্তি পালে হ'লে। হ'ব দে, বাদ দে, কিছুমান মানুহ থাকেই তেনেকুৱা। মই বাৰু খুৰীক একো নকওঁ, কিন্তু তই এতিয়া ইণ্টাৰভিউটোৰ কাৰণেতো অলপ অলপ পঢ়িলে নহ'ব। বহুত মানুহে এপ্লাই কৰিছে, তই বহুত ভালকে পঢ়িব লাগিব ৰূপালী। খুৰীয়ে যদি তই পঢ়াটো নিবিচাৰে তেন্তে তই কেনেকে পঢ়িবি ঘৰত? তাকেইতো মোৰ চিন্তা হৈছে অ' পিংকি। ফাইনেল এক্সামৰ আগত ৰাতি ৰাতিয়ে পঢ়িছিলোঁ, কিন্তু এতিয়াতো আৰু ইমান কম পঢ়িলে নহ'ব, দিনে ৰাতিয়ে পঢ়িব লাগিব। তেতিয়াহে যদি এইটো ইণ্টাৰভিউ ক্ৰেক কৰিব পাৰোঁ। ৰূপালী, মোৰ মনলৈ এটা বুদ্ধি আহিছে। এটা কাম কৰোঁ নহ'লে, তোৰ ৰিজাল্ট বহুত বেয়া হৈছে বুলি কওঁ খুৰীক, আৰু তোৰ মনটো অলপ ভাল লাগিবৰ কাৰণে কেইদিনমান আমাৰ ঘৰলৈ লৈ যাওঁ বুলি ক'ম। তই আমাৰ ঘৰত থাকিয়েই পঢ়িবি ৰূপালী। পিংকি, তোক যে মই কেনেকৈ ধন্যবাদ দিওঁ ভাবিয়ে পোৱা নাই। প্ৰতিটো ক্ষেত্ৰতে মোক তই ইমান হেল্প কৰি আহিছ। আজিলৈকে যিখিনি কৰিব পাৰিছোঁ মাত্ৰ তোৰ সাহসতে। মোক ধন্যবাদ তই মুখেৰে ক'ব নালাগে। এই ইণ্টাৰভিউটো যদি পাছ কৰিব পাৰ, তেতিয়াই মই তোৰ কাৰণে যি কৰিছোঁ চবৰে মূল্য পাই যাম। এতিয়া বল সোনকালে, খুৰীৰ কথাটো কৈ তোক আমাৰ ঘৰলৈ লৈ যাওঁ। অঁ পিংকি, তুমি আহিছা? অঁ খুৰী, ময়ে আহিছোঁ। আজি তোমালোকৰ ৰিজাল্ট দিয়া কথা আছিল নহয়। তোমালোকৰ মুখকেইখন দেখি অৱশ্যে বুজিব পাৰিছোৱেই ৰিজাল্ট যে কিমান ভাল হৈছে। অঁ খুৰী, ৰূপালীয়ে যে ইমান বেয়া ৰিজাল্ট কৰিব ভবাই নাছিলোঁ। মই আগতেই গম পাইছিলোঁ। পঢ়া শুনাৰ লগত লাগি ইমানকেইটা বছৰ এনেই যোৱালে তাই। এনেও কলিমলি ছোৱালী, পঢ়োতে পঢ়োতে আৰু বেছিয়ে বেয়া হৈ গৈছে দেখিবলৈ। ইমান ভাল চাকৰিয়াল ল'ৰা এটা আহিছিলে বিয়া কৰাবলৈ, কিন্তু তাই সেইটোকো খেদিলে নহয় ঘৰৰ পৰা। এতিয়া মজা পা আৰু ঘৰতে বহি থাক। খুৰী, ৰূপালীৰ মনটো বহুত বেছি বেয়া। আপুনি বেয়া নাপায় যদি তাইক কেইদিনমানৰ কাৰণে আমাৰ ঘৰলৈ লৈ যাওঁ নি? মনটো অলপ ভাল হৈ আহিব। অঁ লৈ যোৱা, মইনো কিয় বেয়া পাম। আৰু পিংকি, তুমি তাইক লৈ যাবাই যেতিয়া, তুমি মুখত কি লগোৱা তাইকো অলপ লগাই দিবাচোন। কেনেকুৱা বান্ধৱী হ'লা তুমি? নিজে দেখোন ইমান বগী চগী, ইমান ধুনীয়া হৈ থাকা, ইমান কি চাগে লগোৱা মুখত ঠিকেই নাই। তোমাৰ ইমান প্ৰিয় বান্ধৱীজনী যে দেখিবলৈ ইমান কলিমলি, তোমাৰ বেয়া নালাগেনে? তাইকো অলপ লগাই দিবা আকৌ তুমি কি লগোৱা। হ'ব খুৰী, আপুনি মাত্ৰ কেইদিনমান তাইক আমাৰ ঘৰত থাকিব দিয়ক। চাবচোন তাই সম্পূৰ্ণ বেলেগ হৈ পৰিব। তেতিয়াতো মোতকৈ সুখী আৰু কোনো নহয়, তাই যদি দেখিবলৈ বেলেগ হৈ যায়। লৈ যোৱা পিংকি, আজিয়ে লৈ যোৱা তোমালোকৰ ঘৰলৈ। পিংকিহঁতৰ ঘৰত থাকিয়ে ৰূপালীয়ে ইণ্টাৰভিউৰ কাৰণে প্ৰস্তুতি চলালে। আজি ইণ্টাৰভিউ, ৰূপালীয়ে যাতে অলপ সাহস পাওক সেইকাৰণে পিংকিও আহিছে ৰূপালীৰ লগত। আৰু ৰূপালীয়ে যে দিন ৰাত এক কৰি বহুত কষ্ট কৰিলে। এতিয়াবা ইণ্টাৰভিউটো কেনেকুৱা চলি আছে? হে ভগৱান, তাই কষ্টৰ উচিত মূল্য পালেই হয় আৰু। পিংকি, আহিল তই ৰূপালী। ইণ্টাৰভিউ কেনেকুৱা হ'ল? ভালেই হৈছে চাগে ন? নাই অ' পিংকি, একেবাৰে বেয়া হ'ল। মই যি পঢ়ি আহিছিলোঁ একোৱেই নকৰিলে দেখোন। মই যে চাকৰিটো নাপাওঁ গম পায়ে গ'লোঁ। কি, তোৰ ইণ্টাৰভিউ বেয়াহে হ'ল নেকি? হ'ব দে আৰু কিমান চাকৰি ওলাব, তই চিন্তা নকৰিবি। ব'ল এতিয়া ঘৰলৈ যাওঁ আৰু। ঘৰলৈ যোৱাৰ আগত মিঠাই কেইটামান লৈ যাব লাগিব। মিঠাই নিব লাগিব? তাৰমানে ৰূপালী? অঁ পিংকি, মই চিলেক্ট হৈ গ'লোঁ। মই এই চাকৰিটো পালোঁ পিংকি। মোক যে ভয় খুৱাই দিছিলি তই, মই জানিছিলোঁ ৰূপালী। মোৰ চকুৰ আগতে তই কিমান কষ্ট কৰি পঢ়িলি। ইমান কষ্টৰ ফল তোক ভগৱানে নিদিবনে? ব'ল এতিয়া সোনকালে যাওঁ। আজি তোৰ মাৰ কি ৰিয়েকশ্যন হয় সেইটো চাবলৈহে মই এক্সাইটেড হৈ আছোঁ। অঁ ব'ল ঘৰলৈ যাওঁ এতিয়া। কি, তই ইমান ডাঙৰ চাকৰি পাই গ'লি? ঘৰলৈ আহোঁতে মই ৰাস্তাটো শুনি আহিছোঁ। আমাৰ ছোৱালী ৰূপালীৰ সফলতাত সকলোৱে প্ৰশংসা কৰিছে। খুৰী, আমাৰ ৰূপালীৰ ৰংটো উজ্জ্বল নহ'ব পাৰে, কিন্তু তাইৰ নামটো এতিয়া বহুত বেছি উজ্জ্বল হৈ পৰিল। লগতে তাই আপোনালোক দুয়োৰে নামো উজ্বলালে। মই জানিছিলোঁৱে মোৰ ছোৱালী ৰূপালীৰ ওপৰত মোৰ বহুত বিশ্বাস আছিল নহয়। সঁচাকৈয়ে নে খুৰী? তুমি দেখোন ৰূপালীৰ পঢ়া শুনাৰ কথা শুনিবই নোৱাৰিছিলা। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল ৰূপালী। তোৰে অবুজন মাজনীক ক্ষমা কৰি দিবি অ'। মই সঁচাকৈয়ে বুজি পোৱা নাছিলোঁ তই যে পঢ়া শুনা কৰি এদিন ইমান সফল হবি। হ'ব মা, তুমি মোক ক্ষমা খুজিব নালাগে। মই তোমাক এইটো কথা আগৰ পৰাই বুজাবলৈ চেষ্টা কৰিছিলোঁ। মোৰ গাৰ ৰং মোৰ প্ৰথম পৰিচয় কেতিয়াও হ'ব নোৱাৰে। মই মোৰ পৰিচয় গঢ়িম মোৰ কামেৰে, আৰু এয়াতো মাত্ৰ আৰম্ভণিহে। মা, দেউতা, মোৰ আৰু বহুত ওপৰলৈ যোৱাৰ ইচ্ছা আছে। পাৰিবি তই মাজনী, তই নিশ্চয় পাৰিবি। তোৰ নিচিনা ইমান ভাল বান্ধৱী থাকিলে মই চব পাৰিম পিংকি। তই সঁচাকৈয়ে মোৰ কাৰণে এটা আশীৰ্বাদ হয় ভগৱানৰ ফালৰ পৰা। মই তোৰ লগত সদায় আছিলোঁ আৰু সদায় থাকিম পিংকি। এতিয়াৰ পৰা আমি সকলো তোৰ লগত আছোঁ ৰূপালী।